সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅটো আৰম্ভ কৰিছো। আজি হল উৰুকা। গংগাক স্নান কৰবা নাচি 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 বিহুৰ দিনা ৰাতিপুৱা লাগতি গছবিলাক গংগাক স্নান কৰিবৰ কাৰণে যায় আৰু যাতে সিহঁতৰ সৃজন শক্তিটো গুচি নাযায় সেইবাবে এনেকুৱাকৈ খেৰৰ ৰছী বনাই বান্ধি থোৱা যায়। সৰুতে তামোলৰ গছত বা নাৰিকলৰ গছত যিবিলাক লাগতিয়াল ফল বাৰীত লাগি থাকে সেইবিলাকত এই খেৰেৰে এনেকুৱাকৈ ৰছী বনাই তাতে বান্ধি দিয়াটো এটা বহুত ফূৰ্তি কথা আছিলে। আৰু চুঙা পিঠাৰ কাৰণে বাঁহবিলাক কাটি ৰেডি কৰি থোৱা হৈ আছে আৰু এইপিনে মায়ে বৰ্তমান চুঙা পিঠাৰ যিখিনি চাউল লাগে সেইখিনি ধুই আছে। উৰুকাৰ বজাৰ বুলি ক'লে সৰুৰ পৰা বজাৰত যোৱাটো এটা প্ৰায় পৰম্পৰাৰ নিচিনা হৈ পৰিছে। সেই পৰম্পৰা আজিও ৰক্ষা কৰিবৰ কাৰণে এতিয়া বজাৰত যাবৰ কাৰণে ওলাইছোঁ। দেউতাই বজাৰৰ লিষ্টবিলাক লিখি দিছে আৰু এতিয়া বজাৰলৈ যাম আৰু আপোনালোককো আমাৰ এই যিখন স্থানীয় বজাৰ সেইখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া আহি আমাৰ সেই বজাৰখন পাম আৰু বজাৰখনত যাওঁ কি কেনেকুৱা কি বস্তু ওলাইছে বিহু উপলক্ষে গোটেইখিনিও দেখুৱাম। ফাৰ্ষ্ট বাইকখন পাৰ্ক কৰি লওঁ আৰু আমাৰ গাঁৱৰবিলাক বজাৰত আহি প্ৰায় কিছুমানে বজাৰ কৰি লৈ গ'ল। আৰু এইপিনে চব্জিৰ বজাৰ আৰু আমাৰ ইয়াতে স্থানীয় যিবিলাক খেতিয়ক আছে তেওঁলোকে নিজৰ ঘৰতে উৎপাদিত খেতিসমূহ ইয়াতে বিক্ৰী কৰে। বজাৰ প্ৰায় শেষ হওঁ আৰু এতিয়া অকল মাংসটো ল'ব আছে। মাছ ল'লোঁ, চব্জি যি বজাৰ আছিল গোটেইখিনি ল'লোঁ আৰু এখন হ'ল মাংসৰ বজাৰ। বজাৰখিনি কৰি এতিয়া ঘৰলৈ ঘূৰি আহিলোঁ আৰু এতিয়া মানুহজনী ব্যস্ত চুঙা পিঠাৰ চাউল ভৰোৱাত আৰু অলপ পিছত মায়ে এতিয়া বৰ্তমান চাকি তাকি দি আছে। চাকি দিয়া হোৱাৰ পিছতে এই চুঙা পিঠাকেইটাত যেতিয়া চাউল ভৰোৱা হ'ব তাৰপিছত ইয়াতে দেউতাই হাল বনাব, তাৰপিছত চুঙা পিঠা পুৰিম আৰু দেউতাই এতিয়া চুঙা পিঠা বনাবৰ কাৰণে শালখন তৈয়াৰ কৰি আছে। আৰু এয়া এতিয়া চাংখন ৰেডি হৈ গ'ল আৰু ইয়াতে চুঙাবিলাক এনেকুৱা থিয় থিয়কৈ দি দিয়াই থাকিব। আৰু এতিয়া মায়ে চুঙা পিঠাত জুই দিলে আৰু এয়া চুঙা পিঠা আধা ঘণ্টা বা 45 মিনিটৰ ভিতৰত ৰেডি হৈ যাব আৰু অহাকালি খাম বিহুৰ দিনা। আৰু এতিয়া উৰুকাৰ খানাটো হৈ গ'ল। আমি উৰুকাৰ খানাটো খাওঁ, খাই উঠি আমি ভেলাঘৰত যাওঁ আৰু আপোনালোকক মই ভেলাঘৰৰ আমাৰ সেই ভাল লগা দৃশ্যবিলাক দেখুৱাম। আৰু এতিয়া গৈ আছোঁ ভেলাঘৰত আৰু এতিয়া আহি পালোঁ আমাৰ ভেলাঘৰ। আৰু এতিয়া ভেলাঘৰৰ খানা আৰম্ভ। ভাত হ'ল নেকি? হা ভাত দেওঁ নেকি? আৰু এতিয়া ভেলাঘৰৰ যি আমাৰ ভোজ আছিল সেয়া হ'ল হাঁহৰ মাংস, কৰ্দৈ পোৰা। এতিয়া আমাৰ ভেলাঘৰটো জ্বলাবৰ কাৰণে গৈ আছোঁ।
জয় কৃষ্ণ বুলি হৰি বোলো হৰি বোলো হৰি বোলো হৰি ৰাম বোলো ৰাম বোলো। উৰুকাৰ নিশাৰ আমাৰ যিটো ভেলাঘৰ আছিল সেইটো এতিয়া দাহ কৰা হ'ল। সকলোকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।